চাৰি দুৱাৰত বানাক্ৰান্তৰ মাজত বিধায়ক পদ্ম হাজৰিকা SDRFৰ ৰাবাৰ বটত উঠি উদ্ধাৰ অভিযানত নামিল বিধায়ক নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰি দুৱাৰৰ বানপীড়িত ৰাইজৰ কাষত উপস্থিত হৈ উদ্ধাৰ অভিযানত নামিল সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকা বিধায়কগৰাকীয়ে বানপীড়িত ৰাইজৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰিও বানপানীৰ মাজত আবদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযানত নামি পৰে চাৰি দুৱাৰৰ মৰিখুটি গাঁওখনৰ প্ৰায় ৩০টাকৈ পৰিয়াল এতিয়াও এবুকু পৰ্যন্ত পানীৰ তলত SDRFৰ ৰাবাৰ বটত উঠি উদ্ধাৰ অভিযানত নামি পৰি এনেদৰে পানীৰ মাজৰ পৰা উদ্ধাৰ কৰিছে বানপীড়িত ৰাইজক জামুগুৰিহাটৰ পৰা আনৱাৰ আহমেদৰ ৰিপৰ্ট ঘৰৰ মানুহ গ'ল জানো আমি আহি আছো লৈ লওক পেকেট লৈ লওক এইটো ঘৰত গ'ল কথা পতা দেখাই দিলোঁ কথাটো সেইটো কোৱা নেকি আপোনালোকে বাইকটো হেৰিকে লৈ লওক আকৌ বেলেগতো যাব নহয় ন আপুনি নিজেই উদ্ধাৰ অভিযানত নামিবলগীয়া হৈছে এনেকুৱা অৱস্থা কেতিয়াও হোৱা নাই এতিয়া এই মানুহখিনি কিমান বিপদত পৰিছে এতিয়া এওঁলোকক আমাৰ ৰাবাৰ বোট দি পেলাই ইয়াত আনি খিচিৰি খোৱাৰ ব্যৱস্থা কৰা হৈছে খিচিৰি তেওঁলোকে খাইছে তেওঁলোকে চিন্তা কৰিছে তেওঁলোকৰ ছাগলী গৰু এইখিনি কথা চিন্তা কৰিছে যে তেওঁলোকে গৈ পেলাই তাত ছাগলী তাগলী কিবা খাবলৈ দিবৰ কাৰণে চিন্তা কৰিছে তেওঁলোকৰ মানুহ আছে আমি এতিয়া এজনক কৈ দিছোঁ যে তেওঁলোকে সেইখিনি ব্যৱস্থা কৰি দিয়ক কাৰণ এওঁলোকে যদি তালৈ যায় এতিয়া পানী বাঢ়ি আছে ক্ৰমান্বয়ে পানীটো কমা নাই কমিলে তেওঁলোকে গৈ পেলাই তাত এটা ঠান্ঠিক ল'ব পাৰিব এতিয়াতো কোনো পানী যিহেতু বাঢ়ি আছে তেওঁলোকে তাত গৈ একো পাৰ নাপায় যে ইয়াত তেওঁলোকক ৰিলিফ কেম্পত আমি ব্যৱস্থা কৰিব লাগিব ৰাতি খোৱাৰো আমি ব্যৱস্থা কৰিম গতিকে কেম্পত ৰখাৰো আমি ব্যৱস্থা কৰিম মুঠতে বিপদৰ মুহূৰ্তত এখেতসকলক আমি সকলো প্ৰকাৰে সহায় কৰিবৰ কাৰণে আনকি তেওঁলোকৰ পশুধনৰ খাদ্যৰ কাৰণেও আমি ইতিমধ্যে ব্যৱস্থা কৰিবলৈ দিছোঁ আহি পাব সেইখিনিও আমি দিয়াৰ ব্যৱস্থা কৰিম গতিকে বিপদৰ মুহূৰ্তত আমি এওঁলোকৰ লগত আছোঁ যিমানখিনি সহায় লাগে আমি সহায় কৰিম